মা ভণ্টিহঁতি আহিছে দাবলৈ। এয়া ফৰিন মই ধৰিবলৈ আহিছোঁ গাইছ। ফৰিন ধৰিবলৈ আহিলে দেই ৰাজ। এইফালে আমলখি মুখত ভৰাই তুমি কাটি আছো দেই। নীলা 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 এইটো অথনি চাই চাওক ফৰিন দেখি পাইছে নাই? এইয়া ফৰিন নীলা এটা এইটা তলে এইটা নহয় হেৰি লাগে নাই ধৰি খাবলেহে জানে আকৌ জানো তো নীলা কৰি একটা আছে দোকানটো বনাই লওঁ নীলা ৰঙা কোলা সব লাগিছে নহয় এক মুঠি হ'ব এই ভয়ত ক'বা লুকালে এইবিলাক আৰে এইটো এইটো कहाँ भागेगा धान धान बेलेग नेকি এইগিলা গুচা কেৰা वाली सा দেখা দে মুঠি ধানটো এইখানে হ'ব এয়া পথাৰত এদুবা দাইছেহে ফৰিন ইমান গাল পালেই এয়া আমাৰ ভণ্টি আহিছে ভেলাগুৰিৰ পৰা এয়া দেই আপোনালোকক ফৰিন দেখুৱাই দিছোঁ মই এতিয়া আহিছোঁ আৰু এইফালে দাই আছে মই পথাৰলৈ আজিহে আহিছোঁ আৰু মায়ে পুৰা গালি দিছে শুনিব নেকি কেনেকৈ গালি দি আছে গালি দিম নহ'লে কি আজি চাবলৈ মোৰ বেলেগ কাম আছে গাইছ সেইকাৰণে আৰু সেইবোৰ কাম কৰি থাকোঁ পথাৰত আৰু ৰোৱা পাছৰ পৰা এদিনেই আহিছিলোঁ চাকি মাৰ লগত আহিছিলোঁ চাকি জ্বলাবলৈ এই তেতিয়াই অহা আৰু আজি আহিছোঁ আৰু কাম বেলেগ কাম থাকে যে সেইকাৰণে কালিৰ পৰা আৰম্ভ কৰিছে আমাৰ দাবলৈ আছে এইবাৰ ধান আগৰ লেখিয়াই আৰু আগতকৈ অলপমান কম চাগে নে আগৰ সমানে পাথাৰত হাবি হেৰি এইবাৰ ঘাস নাই হেৰি হলো নি মল্ল চাগে কত কষ্ট জিতেছি এইবাৰ পানী নাই ও সময় এত পানী তো সেই মই কিমান কষ্ট কৰিছোঁ মোৰ কষ্টবোৰ নকয় অকল পথাৰলৈ গালিহে দিয়ে সিহঁতি কৰিছ ন মইতো গালি দিয়া নাই তই মোক কেনেকৈ গালি দিছ আইও মই কি চাওঁ আৰু মই চাই দিলে ধান ধেৰ হ'ব ধান দাইছে বুলি চাব লাগে এয়া আমাৰ নিজৰ পথাৰ নহয় আধিলৈ লৈছোঁ আমাৰ পথাৰ আছিলে দেউতাই বিকি দিলে গোটেইখিনি এতিয়া আমি এনেকৈ লোকৰে আধি লৈ লৈ চলি আছোঁ আৰু বছৰটো হৈ যায়গৈ আৰু এই দুবিঘা বছৰ নাযায় প্ৰায় 9-8 মাহ তেনেকৈ চলি যায় পৰিয়ালো কম এয়া য'ত পকিছিলে এইবোৰ ডায়েট হৈছে এইবোৰ পকা নাছিলে সেইকাৰণে আৰু দোৱা নাছিলে কালিৰ পৰা আৰম্ভ কৰিছে আৰু দাবলৈ এয়া মা ভণ্টিহঁতি দাই আছে ৰাইজৰ শেষ হ'বলৈ হৈছেগৈ আৰু এয়া এইফালে দাই আছে সেয়া আমাৰ ঘৰটো দেখিছে গাইছ এয়া ওচৰতে বেছি আঁতৰত নহয় এইবাৰ আমাৰ পকিছে ধানটো ভালে মানুহে এয়া দালেই দাই শেষে কৰি লাগে
এয়া আমাৰ বাইদেউসকল চা দেই ইমান ধুনীয়াকৈ চাহ বনাই দিলোঁ অথনি কেনেকুৱা লাগিলে ক চাহ খাই হে অলপ জোৰকৈ ক ভালেই লাগিলে অঁ আজিহে চাহ পানী আজিহে বনাইছোঁ ৰাইজৰ আগতে এনেই লাজ খুৱাই দিবি কথাটো অঁ তই বনাও আকৌ অঁ তই কাম লাগি আছ তহঁতে সেইকাৰণে বনাই দিছোঁ আকৌ এয়া সৰু মৰু ভিডিঅ'কণ আপোনালোকক কৰি দিলোঁ ভাল লাগিলে লাইক শ্বেয়াৰ ছাবস্ক্ৰাইব কৰি দিব আজিলৈ ইমানতে সামৰিছোঁ বাই বাই